দেৱ বৰুৱা ছাৰৰ পৰিয়ালবৰ্গই প্ৰদান কৰে তেওঁৰ অভিযোগ্য পত্ৰ গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে এটা অনুষ্ঠান উদযাপন কৰিছে। গ্ৰন্থখন প্ৰকাশ কৰি নিজৰ পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সমগ্ৰ অঞ্চলৰ ৰাইজক আমন্ত্ৰণ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা ৰাইজসকল আহিছে। যোৰহাটৰ পৰা আহিছে, বৰহাটৰ পৰা আহিছে, নাহৰকটীয়াৰ পৰা আহিছে, চাচনিৰ পৰা আহিছে। অসংখ্য গুণমুগ্ধই আচলতে তেখেতৰ ঘৰ ভৰি পৰিছে আজি এই স্মৃতি চাৰণ অনুষ্ঠান। দেৱ বৰুৱা ছাৰ আচলতে সমগ্ৰ অঞ্চলটোৰ কাৰণে খুব এজন জনপ্ৰিয় মানুহ আছিল। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে 1962 চনতে তেখেতে যোৰহাটৰ JB কলেজত অধ্যয়ন কৰিছিল আৰু JB কলেজত অধ্যয়ন কৰা সেই সময়ছোৱাত সাহিত্য প্ৰতিযোগিতাৰ সকলোকেইটা শাখাতেই তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে নিজকে উজ্বলাই তুলিবৰ কাৰণে সক্ষম হৈছে। দেৱ বৰুৱা ছাৰে সমগ্ৰ আমাৰ গ্ৰাম্য অঞ্চলবিলাকত লোকবাদ্য, লোকশিল্প, খোল, তাল, মৃদংগ, বিহু, সংস্কৃতি, নাচ সকলোবিলাক আমাৰ দেৱ বৰুৱা ছাৰে শিকাইছিল, জানিছিল। তেখেত শিক্ষকো আছিল। আমাৰ বিদ্যালয়ৰ নাহৰকটীয়া নিউ হাইস্কুলত তেখেতে শিক্ষকতা কৰিছিল আৰু তেখেতৰ বৰ্ণময় জীৱনৰ যিবোৰ কথা, এই কথাবিলাক আচলতে আজি যিখন গ্ৰন্থ প্ৰকাশ হৈছে এই গ্ৰন্থখনত তেখেতৰ বৰ্ণময় জীৱনৰ সকলোবিলাক দিশ সামৰি বিভিন্নজনে তাত লেখা মেলা কৰিছে। এগৰাকী আচলতে অতি মননশীল, চিন্তাগধুৰ, অন্তৰ্মুখী চেতনাৰে সমৃদ্ধশালী হৈ থকা মানুহ আছিল দেৱ বৰুৱা ছাৰ। দেৱ বৰুৱা ছাৰৰ সান্নিধ্য আচলতে যিসকলে লাভ কৰিছে, সান্নিধ্য লাভ কৰাসকলে কেতিয়াও দেৱ বৰুৱা ছাৰৰ সেই সান্নিধ্যৰ মধুৰ স্মৃতিবিলাক কেতিয়াও মানুহে পাহৰি যাব নোৱাৰে। দেৱ বৰুৱা ছাৰক যিসকলে এবাৰ সান্নিধ্য লাভ কৰে সেইসকলৰ মনত এটা আনন্দ মানুহে লাভ কৰে। জীয়াই থকাৰ এটা সপোন ৰচনা কৰাৰ কাৰণে পথৰ সন্ধান লাভ কৰে। আমাৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক জীয়াই ৰখাৰ বাবে এইগৰাকী মহান পুৰোধা ব্যক্তিয়ে গোটেই জীৱন পুৰুষাৰ্থ কৰিলে। আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, জাতীয় জীৱনৰ সুৰক্ষাৰ বাবে আমাৰ অসমৰ জাতীয়তাবাদী সমগ্ৰ জীৱন ধাৰাটোক আগবঢ়াই লৈ যোৱাৰ বাবে জাতীয় আদৰ্শত অনুপ্ৰাণিত হৈ ভৱিষ্যতৰ প্ৰজন্মকো অনুপ্ৰাণিত কৰাৰ কাৰণে কিন্তু এগৰাকী মহান পুৰোধা ব্যক্তিয়ে জীৱনত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, কেতিয়াও নিজৰ জীৱনক এৰি দিয়া নাই। নিজৰ দেশখনক ভাল পোৱা, মাতৃভূমিক ভাল পোৱা, নিজৰ ভাষা সংস্কৃতিক ভাল পোৱা, নিজৰ লোক সংস্কৃতিক ভাল পোৱা, নিজৰ বিহুক যাতে নিখুঁতভাৱে অতি শুদ্ধ ৰূপত আমি বিশ্ব মানৱৰ সন্মুখলৈ আমি লৈ যাব পাৰোঁ। গাঁৱে ভূঞে সেইকাৰণে তেখেতে বিহু শিকাইছিল। আৰু এনেকুৱা এখন আমাৰ এই সমগ্ৰ অঞ্চলৰ গাঁও নাই যিখন গাঁৱত আচলতে দেৱ বৰুৱা ছাৰক চিনি নাপায়, সকলো মানুহে চিনি পায়। আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ প্ৰতি সমগ্ৰ ৰাইজে পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি পৰিয়ালবৰ্গলৈ তেখেতৰ সুযোগ্য সহধৰ্মিনী, পুত্ৰ, বোৱাৰী, কন্যা, বংশ পৰিয়াল সকলোলৈকে গভীৰ আমাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ। আৰু দেৱ বৰুৱা ছাৰৰ বৈকুণ্ঠক আমি আত্মাই যাতে পৰম ব্ৰহ্মৰ সান্নিধ্য লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।